নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত বহুত দিনৰ মূৰত আকৌ জুবিনদাৰ ওপৰত অলপমান কথা পাতিম বুলি ভাবিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। আজি একদম ঘৰুৱা ড্ৰেছত আছোঁ দেই ফ্ৰেণ্ডছ, কোনেও যাতে বেয়া নাপায়। মানে বহুত গৰম একচুৱেলি, এই গৰমৰ কাৰণে আজি একদম ঘৰুৱা ড্ৰেছতে ভিডিঅ'টো বনালোঁ আৰু কোনেও যাতে একো দায় দুখ নধৰে আৰু দেই। এতিয়া কথাটো হ'ল, যোৱাকালি জুবিনদাৰ ষ্টুডিঅ'ৰ পৰা এটা মানে তেখেতৰ কুকুৰ এটা মানে হেৰাইছিলে একচুৱেলি। তাৰপিছত হেৰুৱাৰ পিছত দাদাই ফেচবুকত প'ষ্ট কৰিলে। ফেচবুকত প'ষ্ট কৰাৰ পিছত তাতে কেইটামান কমেণ্ট দেখা পালোঁ। কমেণ্ট দেখা পাই আচলতে মাথাটো গৰম উঠি গ'ল। মানে ইমান এনেকুৱা থাৰ্ড ক্লাছ মেণ্টেলিটি থাকিব পাৰে নেকি মানুহৰ? আপোনালোকে চিন্তা কৰক। জুবিনদাই দিছে যে কুকুৰটো হেৰাইছে, মই এতিয়ালৈকে বিচাৰি পোৱা নাই। আপোনালোকে ক'ৰবাত দেখা পালে জনাব। জাষ্ট সেইটো দাদাই প'ষ্ট দিছে। প'ষ্টটো দিয়াৰ পিছত কেইটামান কমেণ্ট দেখা পালোঁ। কমেণ্টকেইটা এনেকুৱা আছিলে যে মানে কুকুৰটোৱে প্ৰগ্ৰেম কৰিব গৈছে, প্ৰগ্ৰেম কৰি আহি আপোনাৰ ষ্টুডিঅ'ত ঘূৰি আহিব। তাৰমানে আপুনি যে সেই কমেণ্টটো কৰিলে, তেখেতৰ নামটো মই পাহৰিলোঁ। আপুনি যে সেই কমেণ্টটো কৰিলে, আপুনি একচুৱেলি কুকুৰ বুলি কাক বুজালে? আপুনি যে এটা নিকৃষ্ট কমেণ্ট যে আপুনি কৰিলে, আপুনি কুকুৰ বুলি একচুৱেলি কাক বুজালে? এই বস্তুটোৰ পৰা আপোনাৰ নিজৰ মানসিক অৱস্থাটো আপুনি বুজাই দিয়া নাই জানো? আপুনি ইমজিটো ঠিকেই দিছে, ইমজিটো আপুনি ধেমালি কৰা ইমজিয়ে দিছে, কিন্তু আপুনি কুকুৰ বুলি যে শব্দটো লিখিছে, সেই শব্দটো একচুৱেলি আপুনি কাক বুজাইছে? অৰিজিনেল কুকুৰটোক বুজাইছে নে জুবিনদাক বুজাইছে? গতিকে এইবিলাক থাৰ্ড ক্লাছ কমেণ্ট নকৰিব, কাৰণ ফেচবুকটো এনেকুৱা এটা বস্তু, ফেচবুকত আপুনি বেয়া বস্তুও দিব পাৰে, ভাল বস্তুও দিব পাৰে। বেয়া বস্তু দিলে কিন্তু আপোনাৰ মানে একাউণ্ট হয়তো উৰি যাব পাৰে। সেনেকৈ বহুত একাউণ্ট উৰিছেও একচুৱেলি বহুতৰ। আৰু একচুৱেলি এনেকুৱা মেণ্টেলিটি মানুহক ফেচবুকৰ পৰা ওলাইও দিব লাগে। আৰু এটা কমেণ্ট পালোঁ, এই কিবা এনেকৈ আছিলে, দ্য ডগ ইজ মিচিং, মাল খাই সি ফিটিং, এনেকুৱা এটা মানে কমেণ্ট দিছিলে আৰু কোনোবা এটাই, মই নামটো পাহৰিলোঁ। গতিকে এইবিলাক থাৰ্ড ক্লাছ কমেণ্ট নকৰিব, কাৰণ জুবিনদাই একো ভুল কৰা নাই। কুকুৰটো হেৰাইছে, বিচাৰি পোৱা নাই, দাদাই জাষ্ট প'ষ্ট কৰিছে। সেই প'ষ্টত আপোনালোকে সহযোগ কৰিব লাগে নে এনেকৈ থাৰ্ড ক্লাছ কমেণ্ট কৰিব লাগে? আৰু যদি সহায় কৰিব যদি নোৱাৰে, আপোনালোকে অপকাৰ কিয় কৰেহে? অপকাৰ নকৰিব না, জুবিনদাইও কাকো অপকাৰ কৰিব যোৱা নাই নহয়। আৰু তেখেতে কি অকল কুকুৰটো হেৰুৱা প'ষ্টে দিছে নেকি? মানুহক হেল্প কৰা প'ষ্ট আজিলৈকে তাৰমানে জুবিন গাৰ্গে কি দি পোৱাই নাই নেকি? তাৰমানে আপোনালোকে চকু দি দেখা পায় নে নাপায়? ইমান থাৰ্ড ক্লাছ কমেণ্ট কৰিব পাৰে নে আপোনালোকে? কিছুমান ভাল কমেণ্ট আছে বাৰু, যে বাইদেউ এজনীয়ে কমেণ্ট কৰিছিলে যে ক'লা কুকুৰ হেৰুৱাটো ভাল, হয়তো ভাল হ'বও পাৰে, মই নাজানো বাৰু। গতিকে তেখেতক ধন্যবাদ। কিন্তু এই যিবিলাক থাৰ্ড ক্লাছ কমেণ্ট কৰি আছে, মাল খাই ফিটিং, কুকুৰটোৱে প্ৰগ্ৰেম কৰি আহি ঘূৰি আহিব, এইবিলাক কি মেণ্টেলিটি আপোনালোকৰ? অসমীয়াত এষাৰ কথা আছে যে য'তে জীৱ ত'তে শিৱ। গতিকে আপুনি য'তে জীৱ ত'তে শিৱ যদি সঁচাকৈ হয়, তেতিয়াহ'লে আপুনি এই যে বাক্যটো যে আপুনি ক'লে, আপুনি শিৱক কুকুৰ বুলি কোৱা হোৱা নাই জানো? শিৱক আপুনি সেই অপমানটো কৰা হোৱা নাই জানো? গতিকে আপুনি ভগৱানকে অপমান কৰি দিব পাৰে। আপুনি ইমান সাহসী মানুহ, জুবিন গাৰ্গক আপুনি ক'তে দিব? গতিকে এনেকুৱা থাৰ্ড ক্লাছ মেণ্টেলিটিৰ কমেণ্ট নকৰিব। বেয়া লাগে একচুৱেলি, কাৰণ জুবিনদাই কাৰো ধাৰ খাই থোৱা নাই আৰু কাৰো ভৰিৰ তলত জুবিনদাই পৰিবও যোৱা নাই। গতিকে দাদাই জাষ্ট প'ষ্ট এটা দিছে যে কুকুৰটো হেৰাইছে, মই বিচাৰি পোৱা নাই, আপোনালোকে যদি পাৰে মোক জনাব। সেইখিনিহে কথা আৰু। তাতে আৰু মাল খাই ফিটিং হৈ আছে, কুকুৰটোৱে প্ৰগ্ৰেম কৰিব গৈছে, সময়ত ঘূৰি আহিব, এইবিলাক কিহৰ নাটক? এইবিলাক নিজৰ মানে অভদ্ৰামী পৰিচয়টো আপোনালোকে দি কিয় ভাল পায় জুবিন গাৰ্গৰ লগত? যদি পাৰে হেল্প কৰিব, নোৱাৰিলে ছাগলীৰ দৰে এনেকৈ বেমাৰ নাথাকিব। বেলেগৰ কথা নকওঁ, মোৰ এই জুবিন গাৰ্গৰ বিষয়ে কোনোবাই যদি বেয়া কমেণ্ট বা বেয়া যদি কিবা মন্তব্য দিয়ে নহয়, মোৰ মাথা বেয়া হৈ যায়। সেইকাৰণে ভিডিঅ'টো বনাইছোঁ একচুৱেলি। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই অসমৰ যিমান কেইজন জুবিন গাৰ্গ ফেন ক্লাব আছে বা আমাৰ জুবিন গাৰ্গৰ অনুৰাগী যিমান আছে, বহুতেই আছে বাৰু, 3,90,00,000 কিজানি 1,00,000 মানুহে জুবিন দাক বেয়া পায়, বাকী চবেই ভালেই পায়। গতিকে এই থাৰ্ড ক্লাছ কমেণ্ট কৰাকেইটাক
ফেচবুকৰ পৰা আউট কৰি দিব লাগে, যাতে সিহঁতে কণ্ট্ৰভাৰ্চি কৰিবও নোৱাৰে আৰু মানে ফেচবুক খুলিব ইচ্ছা থাকিলেও যাতে খুলিব নোৱাৰে, সেনেকুৱা এটা ছিষ্টেম কৰি দিব লাগে। চবেই কৰিব লাগে। মইতো কেইটামানক ৰিপৰ্ট মাৰিছোঁৱেই। যদি আপোনালোকে পাৰে আপোনালোকে ৰিপৰ্ট মাৰক, তেতিয়া এটলিষ্ট জুবিন দাই অলপমান শান্তি পাব আৰু সেইটোৱে ক'লোঁ। গতিকে আজিৰ ভিডিঅ'টোত ক'ব লগা ইমানেই আছিলে। আৰু এটা কথা কওঁ, আজিৰ পৰা আপোনালোকে কণ্টিনিউৱাছ ভিডিঅ' পাব আৰু মই আজিৰ পৰা কণ্টিনিউ ভিডিঅ' দিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাব আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে মনটো ভাল লাগে। গতিকে মই যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব। ঠিক আছে, নমস্কাৰ।